একদম দুখ পাইছো আপুনি এতিয়া কি ক'ব আপুনি কি ক'ব স্যার আপুনি কি ক'ব এই বিষয়টো মই নাজানো আমাৰ ভৰিয়াব সুৰক্ষা লাগে গোটা অঞ্চল প্ৰয়াস কৰিছে আৰু তেখেতসকলে যিখিনি ক'ব যোৱা 16 তাৰিখে অঞ্চলৰ মিণ্টু বৰ্মন নামৰ এটা সেই ক্ষেত্ৰত আমাৰ বিভাগৰ ফালৰ পৰা নিশ্চয় কিবা কৰিছে বা কি কৰিছে নকৰিছে সেইটো মই গম পোৱা নাই তেখেতসকলে কৈছে মই মন্ত্ৰী মহোদয়ক আজি লগ পাম কেবিনেট আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এই বিষয়টো যিহেতু মই প্ৰত্যক্ষে আপোনালোকক লগে পাইছোঁ গতিকে আবেলি 4 বজাত আমাৰ কেবিনেট আছে আৰু গোটেই বিষয়টো মই কেবিনেটত আপোনালোকৰ মনৰ কথাখিনি মই জনাম স্যার কি আছে সিস্টেমত ভুল আছে নেকি স্যার আচলতে কাৰণ 2.5 বছৰ হ'ল হাতীকেইটা খেদিব পৰা নাই এই অঞ্চলৰ পৰা তেনে গোটেই বিষয়টো যিহেতু মই নাজানো গতিকে মই এতিয়াই টেকনিকেল কথাখিনি কোৱা উচিত নহ'ব বিভাগে নিশ্চয় চাই আছে লাগিলে কিবা কৰিছে 2 বছৰে কিন্তু স্যার উত্তৰ অঞ্চলৰ মানুহখিনি শুব পৰা নাই মই আজি কেবিনেটতে আলোচনা কৰি কথাটো মই জনাম নালাগে তাৰ মাজতে এটা কথা কওঁ স্যার আপুনি এটা কাম কৰি দিয়ক যাতে আপুনি জনসাধাৰণৰ প্ৰতিনিধি আপুনি জয়ন্ত মল্ল বৰুৱা আমাৰ সমষ্টিৰ মন্ত্ৰী বিধায়ক যাতে আপুনি আপোনালোকে পাৰিব ফোন কৰি ইয়ালৈ আহি জনসাধাৰণক এবাৰ দেখা দিলে আমি এটা গুচি যাম কিন্তু আহিলে আমি নাযাওঁ আমাৰ ডেড বডিটো প্ৰথম আহিব লাগিব তাৰমানে আমাৰ বন্য হস্তীৰ তাণ্ডৱ চলি আছে কিন্তু নলবাৰীৰ সমষ্টিৰ হাৱেৰ উত্তৰ চাইড আমাৰ তাৰমানে এইটো চাইড হাৱেৰ উত্তৰ চাইডে 2 বছৰ ধৰি হাৱে তাণ্ডৱ চলি আছে হাৱে তাণ্ডৱ চলি থকা গোবিন্দাপুৰ কষ্টলা কটৰা পৰখি যিটো খেতি নামকৈ আপুনি শেষ কৰিব নোৱাৰে কিন্তু চন্দ্ৰমোহন পাটোৱাৰী দিনা 2 বছৰ ধৰি অহা নাই যদি আমাৰ মৃতকৰটো বেলেগ কথা এই অঞ্চলত একদিন আহি জনসাধাৰণৰ এখন মিটিং দিব লাগিছিল বোলে কেনেদৰে স্থায়ী সমাধান কৰিব লাগে কিন্তু মিণ্টু বৰ্মনৰ মৃত্যুৰ পিছত আজি আমি ইয়ালৈ ওলাই অহা 16 তাৰিখ যোৱাকালি মৃত্যু হৈছে হাতী আক্ৰমণ কৰিছে আপুনি এটা চাওক কি জানে না হাতী 4জন মানুহ ফৰেষ্টৰ আহিব দুটা বোমা মাৰিব এনে ঘূৰে 9টা মান বজাত বোমা দুটা মাৰি গুচি যায় থাকিবলৈ কয় আমিও মানুহ তেনেকে সন্ধিয়া আমাৰ কেবিনেট আছে গোটেই কেবিনেটত আমি বিষয়ে আলোচনাও কৰিম আৰু ইতিমধ্যে স্থানীয় বিধায়ক মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীক মই কথাও পাতিছোঁ আৰু ইয়াৰে কেইবাজনো ব্যক্তিয়ে তেখেতৰ লগত ইতিমধ্যে কথাও পাতিছে তেখেত বাহিৰত থকাৰ কাৰণে আজি আহিব পৰা নাই তেখেত কাইলৈ আহিব আহি ৰাইজৰ লগত মিলিত হৈ গোটেই কথাখিনি সমাধানৰ সূত্ৰ নিৰ্ণয় কৰিব মানে ক'ৰ পৰা এইবিলাক আচলতে প্ৰথম বনাই কি আৰু তেখেত এতিয়া ইয়াতে নাই অহা কাইলৈ তেখেত আহিব আহি ৰাইজৰ লগত আলোচনাত মিলিত হ'ব আৰু আমাৰ চৰকাৰীভাৱে এনেকুৱা ধৰণে বন্যপ্ৰাণী আক্ৰমণত যি ঘাতপ্ৰাপ্ত হয় বা মৃত্যুবৰণ কৰে তেখেতসকলক কিছু সাহায্য দিয়াৰ ব্যৱস্থা আছে সেইখিনিতো হ'বই কিন্তু ডাঙৰ কথা হ'ল যে কোনো মানৱ জীৱন যাতে এনেধৰণে অকালত মৃত্যুবৰণ কৰিব লগা নহয় সেইটো আমাৰ আটাইতকৈ ডাঙৰ ইছ্যু এতিয়া গতিকে সেই বিষয়ে কি কৰিব পৰা যায় সেইটো চাবলগীয়া আছে স্থানীয় ৰাইজ বা বন বিভাগৰ অনুমতি দিয়া সময়ত নিশ্চয় বিভাগে চোৱা চিতা কৰি পিনে দিয়ে কিজানি গতিকে সংশ্লিষ্ট বিভাগে এই বিষয়ে গম পাব কিন্তু এইটো ঘটনাটো দুৰ্ভাগ্যজনক গতিকে এই দুৰ্ভাগ্যজনক ঘটনাত ৰাইজ মৰ্মাহত হোৱাটো স্বাভাৱিক কথা আৰু এনেধৰণে ৰাইজে ৰাজপথ অৱৰোধ কৰি অকণমান ক্ষোভ প্ৰকাশ কৰিছে মোৰো সৌভাগ্য ৰাইজৰ লগত মুখামুখি হোৱাৰ ৰাইজৰ মনৰ কথাখিনি গম পায় অন্ততঃ ইয়াতে হোৱা কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগত আজি কেবিনেটত আমি অৱগত ডেফিনেটলি কৰিম অলপ নলবাৰীলৈ আহিছিলোঁ আছে ইয়াৰ পিছতে আমাৰ মেগা ঝুমুৰ আছে 24 তাৰিখে অসমৰ আদিবাসী চাহ জনগোষ্ঠী ৰাইজৰ এটা কৰম পৰৱৰ লগত সংগতি ৰাখি
পৰিৱেশন কৰা এটা নৃত্য ঝুমুৰ যে আমি বিহুৰ আৰ্হিত গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ কৰিছিলোঁ ঠিক তেনেধৰণে এটা বৃহৎ মেগা ঝুমুৰৰ কাৰ্যসূচী হ'ব তাৰে আজি প্ৰাৰম্ভিক অলপ প্ৰস্তুতিৰ মিটিং আছিল এতিয়া 12টা বজাত অৱশ্যে মই এতিয়া 12:30 বাজিলে আৰু সেই সম্পৰ্কত আজি আলোচনা আছে অসমৰ বিভিন্ন বিশেষজ্ঞসকল আহিছে তাতে আমি আলোচনাত মিলিত হ'ম তাৰপিছতে 4 বজাত কেবিনেট আছে আৰু সন্ধিয়া GIS গ্লোবেল ইনভেষ্টৰ সামিট অসমৰ উদ্যোগীকৰণৰ ক্ষেত্ৰত যিহেতু মই উদ্যোগ মন্ত্ৰী আৰু 24-25 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্লোবেল ইনভেষ্টৰ সামিট এখন আয়োজন কৰিছে আৰু এই সম্পৰ্কত আজি আলোচনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই গমে পাইছে পাটোৱাৰী ডাঙৰীয়াই গমে পাইছে মন্ত্ৰী আমাৰ জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াই কৈছে হ'ব তেতিয়াহ'লে মই কম যে আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285